নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। নেলছন মেণ্ডেলা পাৰ্ট 2 আমি দুটা ভিডিঅ' আমি অলৰেডি চালোৱেই, পাৰ্ট 1 পাৰ্ট 2। এতিয়া পাৰ্ট 3 টো আৰম্ভ হ'ব এইখিনিৰ পৰা। ইয়াত তোমালোকে চোৱা, ইন লাইফ এভৰি মেন হেজ টুইন অব্লিগেশ্যন। এইটো মেণ্ডেলাৰ প্ৰশ্ন বহুত আহি থাকে। ইন লাইফ এভৰি মেন হেজ টুইন অব্লিগেশ্যন। জীৱনত সকলো মানুহৰে দুটা কৰ্তব্য বা দায়িত্ব থাকে। Obligation to his family, to his parents, to his wife and children. এইটো হ'ল ব্যক্তিগত দায়িত্ব, পৰিয়ালৰ মা দেউতাৰ প্ৰতি, ৱাইফ, চিলড্ৰেন এইবিলাকৰ প্ৰতি। And he has an obligation to his people, his community, his country. তো টুইন অব্লিগেশ্যনক যদি আমি চাওঁ ভালকে, এটা হ'ল ব্যক্তিগত দায়িত্ব, আনটো হ'ল ৰাজহুৱা দায়িত্ব। সেই দুটা কৈছে। তাৰপিছত আছে ইন এ চিভিল এণ্ড হিউমেন ছ'চাইটি। চিভিল এণ্ড হিউমেন ছ'চাইটি বুলি ক'লে এনে সাধাৰণ জীৱন যাপনত, সাধাৰণ নাগৰিক জীৱন যাপনত মানুহে সকলো কাম কৰিব পাৰে। Each man is able to fulfill those obligations according to his own inclinations and abilities. Inclination এই শব্দটো চোৱা। ইনক্লাইনেশ্যন শব্দটোৱে নেচাৰেল টেণ্ডেঞ্চিজ অফ বিহেভিয়াৰ, মানে যাৰ যাৰ যেনেকুৱা স্বভাৱ চৰিত্ৰ পচন্দ অনুসৰি কাম কৰিব পাৰে নিজৰ নিজৰ সমাজত। এবিলিটিজ মানে ক্ষমতা। তাৰপিছত চোৱা But in a country like South Africa, it was almost impossible for a man of my birth and color to fulfill both of those obligations. কিন্তু সাউথ আফ্ৰিকাৰ নিচিনা দেশত, য'ত মোৰ দৰে চেহেৰা, মোৰ দৰে চামৰা মানে ক'লা মানুহ জন্ম লাভ কৰিলে ফুলফিল দ্য অব্লিগেশ্যন, দুইটা দায়িত্ব পালন কৰাত অসুবিধা হয়। In South Africa, a man of color who attempted to live as a human being was punished and isolated. ইয়াত চোৱা, সাউথ আফ্ৰিকাত যেতিয়া মোৰ দৰে মানুহে ছ'চিয়েল লাইফ মানে সামাজিক জীৱন যাপনটো আৰম্ভ কৰিবলৈ বিচাৰোঁ, তেতিয়াহ'লে তেওঁক পানিছ কৰা হয়। পানিছ মানে শাস্তি প্ৰদান কৰা হয়। এণ্ড আইচলেটেড, অকলশৰীয়া কৰি দিয়া হয়। In South Africa, a man who tried to fulfill his duty to his people was inevitably ripped from his family and his home and was forced to live a life apart, a twilight existence of secrecy and rebellion. সাউথ আফ্ৰিকাত মোৰ দৰে মানুহে যদি দুইটাই দায়িত্ব, ঘৰুৱা আৰু ৰাজহুৱা দুইটা দায়িত্ব পালন কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমাক ইনেভিটেবলি মানে অদৰকাৰীভাৱে আমাক আঁতৰাই পঠোৱা হয়, ঘৰৰ পৰা পৰিয়ালৰ পৰা আঁতৰাই পঠোৱা হয়। টু লিভ এ লাইফ এপাৰ্ট মানে এটা অকলশৰীয়া জীৱন যাপন কৰিবলৈ বাধ্য কৰি দিয়ে। এ টুইলাইট এক্সিষ্টেঞ্চ অফ চিক্ৰেচি এণ্ড ৰিবেলিয়ন। এইটোৱে কৈছে যে কিবা বিদ্ৰোহৰ ফিৰিঙতি দেখা পায়েই আগতীয়াকে তেওঁলোকে এইটো ব্যৱস্থা লৈ লয়। ইয়াৰ পিছত চাওঁ, ইয়াৰ পৰা আছে I did not in the beginning choose to place my people above my family, but in attempting to serve my people, I found that I was prevented from fulfilling my obligation as a son, a brother, a father, and a husband. প্ৰথম অৱস্থাত মই মোৰ ফ্ৰীডমটো অকল মোৰ কাৰণে বিচাৰিছিলোঁ। এবভ মাই ফেমিলিতকৈ ওপৰত মই বিচৰা নাছিলোঁ। যেতিয়া কিন্তু মোৰ নিজৰ ছাৰ্ভ মাই পিপল, মোৰ মানুহখিনিক মই সেৱা আগবঢ়াব বিচাৰিলোঁ,
I found that I was prevented from fulfilling my obligation as a son. তেতিয়া মই পালোঁ যে মোক পুতেক হিচাপেও ঘৰুৱা দায়িত্বৰ পৰাও মোক কিন্তু লাহে লাহে আঁতৰাই পঠোৱাবলৈ চেষ্টা কৰিছে। I was not born with a hunger to be free. এইখিনিত পঢ়িছোঁ। I was not born with a hunger to be free. I was born free. Free in every way that I could know. মই স্বাধীনতা বিচাৰি জন্ম লাভ কৰা নাছিলোঁ। মই স্বাধীনভাৱেই জন্ম লাভ কৰিছিলোঁ। মই জনামতে সকলো ফালেই মই স্বাধীন আছিলোঁ। ফ্ৰী ইন এভৰি ৱে ডেট আই কুড ন'। মই জনামতে মই সকলো ফালেই স্বাধীন আছিলোঁ। ফ্ৰী টু ৰান ইন দ্য ফিল্ডছ নিয়াৰ মাই মাদাৰ্ছ হাৰ্ট। Free to swim in the clear stream that ran through my village. Free to roast meals under the stars and ride the broad backs of slow moving bulls. মুক্ত, মই সকলো ফালে মুক্ত আছিলোঁ। ফ্ৰী টু ৰান ইন দ্য ফিল্ডছ, মাৰ ঘৰৰ কাষত থকা পথাৰখনত মই দৌৰি ফুৰিব পাৰিছিলোঁ। ফ্ৰী টু ছুইম ইন দ্য ক্লিয়াৰ ষ্ট্ৰীম ডেট ৰান থ্ৰু মাই ভিলেজ, মোৰ গাঁৱৰ মাজেদি বৈ যোৱা সেইটো নিজৰা বা নদী, সৰু নদীত মই গা ধুব পাৰিছিলোঁ, সাঁতুৰিব পাৰিছিলোঁ। ফ্ৰী টু ৰোষ্ট মিলিজ আণ্ডাৰ দ্য ষ্টাৰ্ছ, ৰাতিৰ আকাশত তলত মই মাংস পুৰি খাব পাৰিছিলোঁ। এণ্ড ৰাইড ব্ৰড বেকছ বল শ্ল' মুভিং বল, মানে লাহে লাহে খোজ কঢ়া গৰু ম'হৰ পিঠিত উঠি মই ফুৰিব পাৰিছিলোঁ। As long as I obeyed my father and abided by the custom of my tribe, I was not troubled by the laws. As long as I obeyed by my father and abided by the customs of my tribe, I was not troubled by the laws of man or God. মোৰ পৰিয়ালৰ নীতি নিয়ম, মোৰ সমাজৰ নীতি নিয়মখিনিৰ পৰা মই কোনো অসুবিধা পোৱা নাছিলোঁ। It was only when I began to learn that my boyhood freedom was an illusion. It was only when I began to learn that my boyhood freedom was an illusion. Illusion মানে ভ্ৰম, দেখাত সঁচা যেন লাগে কিন্তু সঁচা নহয়। When I discovered as a young man that my freedom had already been taken from me, that I began to hunger for it. যেতিয়া মই বুজি পালোঁ, ডিস্কভাৰ্ড মানে আৱিষ্কাৰ কৰিলোঁ বা বুজি পালোঁ, এজ এ য়াং মেন that my freedom had already been taken from me, মোৰ স্বাধীনতাটো আগৰ পৰাই কাঢ়ি থোৱা আছে। that I began hunger for it, তেতিয়া মই ইয়াৰ কাৰণে মোৰ নিজৰ প্ৰকৃত স্বাধীনতা বিচাৰি হাবাথুৰি খালোঁ। At first, as a student, I wanted freedom only for myself. The transitory freedoms of being able to stay out at night, read what I pleased, and go where I choose. প্ৰথম অৱস্থাত মই নিজৰ কাৰণে ট্ৰেঞ্জিটৰী ফ্ৰীডম মানে খন্তেকীয়া স্বাধীনতাখিনি বিচাৰিয়ে মই সেইটোকে স্বাধীনতা বুলি ভাবিছিলোঁ। যেনেকৈ ধৰা ট্ৰেঞ্জিটৰী ফ্ৰীডম, বিং এবল টু ষ্টে আউট এট নাইট, ৰাতি ঘৰৰ বাহিৰত থাকিব পৰা। ৰিড হোৱাট আই প্লিজ, বিচৰাটো পঢ়িবলৈ পোৱা। গ' ৱেৰ আই চুজ, য'ত যাব মন যায় তালৈ যাবলৈ মই যাতে পাওঁ, সেইবিলাক স্বাধীনতা। ইয়াৰ পৰা later as a young man in Johannesburg, I yearned for the basic and honorable freedoms of achieving my potential, of earning my keep, of marrying and having a family, the freedom not to be obstructed in a lawful life. তো পিছত যেতিয়া মই জোহানেসবাৰ্গ হ'ল চাউথ আফ্ৰিকা এখন ডাঙৰ চহৰ, তেতিয়া জোহানেসবাৰ্গত যেতিয়া ডেকা হৈ মই পঢ়িবলৈ গ'লোঁ বা কাম কৰিবলৈ গ'লোঁ, I yearned for the basic and honorable freedoms. সাধাৰণ যিটো স্বাধীনতা, সাধাৰণ মানুহে যিখিনি স্বাধীনতা ভোগ কৰিব বিচাৰে সেইখিনি বিচাৰিব ল'লোঁ।
achieving my potential মোৰ ক্ষমতা অনুযায়ী, of earning my keep মানে মোৰ পৰিয়ালক পোহপাল দিয়াটো, of marrying and having a family বিয়া পতা বা পৰিয়াল চলোৱা এইবিলাক, the freedom not to be obstructed in a lawful life. তাৰপিছত চোৱা, but when paragraph change, but when but then I slowly saw that not only I was not free but my brothers and sisters were not free. তেতিয়া মই দেখিলোঁ যে মই অকলে মুক্ত নহয় বা মই অকলে বন্দী হৈ থকা নাই, মোৰ ব্ৰাদাৰ্ছ ছিষ্টাৰ্ছ মানে মোৰ সকলো মানুহখিনিয়েই মোৰ দৰেই পৰাধীন হৈ আছে. I saw that it was not just my freedom that was curtailed. মই দেখিছিলোঁ যে মোৰ স্বাধীনতাটোকে কাৰ্টেইল্ড কৰা নাই, কাৰ্টেইল্ড মানে ৰিডিউচ, কমাই দিয়া নাই, but the freedom of everyone who looked like I did. কিন্তু মোৰ দৰে দেখাত মানে ব্লেক স্কিনত যিমান আছোঁ সকলোৰ স্বাধীনতাটো অলমষ্ট কাঢ়ি লোৱা হৈছে. That is when I joined the African National Congress, and that is when the hunger for my own freedom became the greater hunger for the freedom of my people. বা যিয়ে নহওক পিছফালে, but the freedom of everyone look I did. মোৰ দৰে সকলোৰ স্বাধীনতাটো কাঢ়ি লোৱা হৈছে. That is when I joined the African National Congress. সেইবাবে মই আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ, আফ্ৰিকাৰ জাতীয় কংগ্ৰেছ যিটো দল, তাত মই যোগদান কৰিলোঁ, আৰু মোৰ ব্যক্তিগত যিটো হাংগাৰ ফৰ ফ্ৰীডম, সেইটো মোৰ গ্ৰেটাৰ হাংগাৰ সকলোৰ বাবে, মোৰ ব্যক্তিগত স্বাধীনতাটোৰ পৰা মই এতিয়া সকলোৰ স্বাধীনতাৰ বাবে যুঁজ দিবলৈ আৰম্ভ কৰিলোঁ. ইয়াৰ পিছত আমি পেজটো টাৰ্ণ কৰিব লাগিব. of my people, ঠিক আছে এইটো. It was this desire for freedom of my people to live their lives with dignity and self-respect that animated my life, that transformed a frightened young man into a bold one, that drove a law-abiding attorney to become a criminal, that turned a family-loving husband into a man without a home, that forced a life-loving man to live like a monk. Yes, so it was this desire, এই সপোনটোৱেই বা এই হেঁপাহটোৱেই মোক ফ্ৰীডমৰ প্ৰতি ইমান মানে আগ্ৰহী কৰি তুলিলে. মাই পিপল টু লিভ দেয়াৰ লাইফ উইথ ডিগনিটি এণ্ড ছেল্ফ ৰেচপেক্ট, ডিগনিটি সন্মান আৰু আত্মসন্মানেৰে জীয়াই থকাৰ কাৰণে, এনিমেটেড মাই লাইফ, সেইটো কাৰণে মোৰ জীৱনটো আৰম্ভ কৰি দিলোঁ. ডেট ট্ৰেন্সফৰ্মড এ ফ্ৰাইটেন য়াং মেন, ট্ৰেন্সফৰ্ম মানে পৰিণত কৰিলে, ফ্ৰাইটেন য়াং মেন ভয়াতুৰ এজন মানুহক ইনটু এ বল্ড ওৱান, বল্ড ওৱান মানে সাহসী কৰি তুলিলে. ডেট ড্ৰভ এ ল এবাইডিং এটৰ্নি টু বিকাম এ ক্ৰিমিনেল, তাৰপিছত ডেট ড্ৰভ এ ল এবাইডিং এটৰ্নি টু বিকাম এ ক্ৰিমিনেল. আচলতে ইয়াত কৈছে যে আইন মানি চলা তেওঁ এজন উকিলহে আছিলে, কিন্তু তেওঁ আন্দোলন কৰি কৰি এটা ক্ৰিমিনেল, অপৰাধী হিচাপে তেওঁ পৰিণত হ'বলৈ ধৰিলে. That turned a family loving husband into a man without a home. পৰিয়াল ভাল পোৱা মানুহ এজন ঘৰ এৰি হাবিয়ে বননিয়ে আন্দোলন কৰি ঘূৰি ফুৰিব পৰা মানুহ হৈ গ'ল. That forced a life loving man to live like a monk. Monk মানে সন্যাসী, জীৱনক ভাল পোৱা মানুহ সন্যাসীৰ দৰে জীৱন যাপন কৰিবলৈ মই আৰম্ভ কৰি দিলোঁ. তাৰপিছত ইয়াৰ পৰা আছে, I am no more virtuous or self-sacrificing than the next man, but I found that I could not even enjoy the poor and limited freedoms I was allowed when I knew my people were not free. মই নাভাবোঁ যে মই আন মানুহতকৈ বেছি ত্যাগী বা ত্যাগ কৰিব পৰা, ভাৰ্চুৱাছ, আনতকৈ মই বেছি ত্যাগ কৰিব পৰা বা ছেল্ফ ছেক্ৰিফাইচ কৰিব পৰা মানুহ নহয়, কিন্তু মই বুজি পাইছিলোঁ. বাট আই ফাউণ্ড ডেট, কৈছে but I found that I could not even enjoy the poor or limited freedoms I was allowed when I knew my people were not free.
মই দেখিলোঁ মোৰ মানুহখিনিক যেতিয়ালৈকে স্বাধীনতা সকলো মানুহে যেতিয়ালৈকে মোৰ মানুহখিনি সকলোৱে যেতিয়া স্বাধীনভাৱে থাকিব নাপায় মই অলপমান স্বাধীনতা পায়ো মই এনজয় কৰিব নোৱাৰোঁ। That's why freedom is indivisible. ফ্ৰীডম মানে স্বাধীনতা, ইনডিভাইজিবল মানে ভাগ কৰিব নোৱাৰি। অলপ অলপ স্বাধীনতা লোৱা এনেকুৱা কথা নাই। স্বাধীনতা সদায় পূৰ্ণতা, স্বাধীনতাই সদায় পূৰ্ণতা প্ৰকাশ কৰে। The chains on any one of my people were the chains on all of them. The chains on all of my people were chains on me. যিটো শিকলিৰে বা যিটো বান্ধোনেৰে মই বান্ধ খাই আছোঁ সেই শিকলি একেডাল শিকলিৰে মোৰ মানুহখিনিক বান্ধি থৈছে আৰু যিডাল শিকলিয়ে মোৰ মানুহখিনিক বান্ধি থৈছে সেই শিকলিডালেও মোকো বান্ধি থ'ব। গতিকে মই অকলে স্বাধীন হ'ব নোৱাৰোঁ। এই কথাটো ইয়াৰ পিছত চোৱা, I knew that the oppressor must be liberated just as surely the oppressed. মই গম পাই গৈছিলোঁ যে অপ্ৰেছৰ মানে দমনকাৰীসকলো স্বাধীন হ'ব লাগিব। যেনেকৈ দলিত বা নিপীড়িতসকল যেনেকৈ স্বাধীনতা বিচাৰে তেনে দমনকাৰীসকলো অপ্ৰেছৰ মানে দমনকাৰী, অপ্ৰেছ মানে যিবিলাক দমন হৈছে তেওঁলোকো স্বাধীনতা হোৱাটো দৰকাৰ, মুক্ত হোৱাটো দৰকাৰ। A man who takes away another man's freedom is a prisoner of hatred. এজন মানুহ যি আনৰ মুক্ত হোৱাৰ যিটো অধিকাৰ বা স্বাধীনতা কাঢ়ি লয় তেওঁ কি হৈছে প্ৰিজনাৰ অফ হেট্ৰেড। প্ৰিজনাৰ অফ হেট্ৰেড, ঘৃণাৰ বন্দী, তেওঁ ঘৃণাৰ বন্দী হৈ থাকে। He is locked behind the bars of prejudice and narrow-mindedness. তেওঁ কেনেকুৱা হেৰিত বন্দী? প্ৰিজুডাইজ এণ্ড নেৰ' মাইণ্ডেডনেছ। প্ৰিজুডাইজ মানে হ'ল পক্ষপাতিত্ব আৰু নেৰ' মাইণ্ডেড মানে ঠেক মনোবৃত্তি। প্ৰিজুডাইজ এণ্ড নেৰ' মাইণ্ডেডনেছ, এইটোত চোৱা ঠেক মনোবৃত্তি আৰু পক্ষপাতিত্ব এইবিলাক দুখ যিবিলাক মানুহৰ গাত থাকে তেওঁ আনৰ স্বাধীনতা কাঢ়ি লোৱা মানুহে এনেকুৱা দুখৰ ওপৰত বন্দী। I am not truly free if I am taking away someone else's freedom, just as surely as I am not free when my freedom is taken from me. এই বাক্যটো বহুত ধুনীয়াকৈ কৈছে। I am not truly free. I am not truly free if I am taking away someone else's freedom, just as surely as I am not free when my freedom is taken from me. মই কেতিয়াও মুক্ত হ'ব নোৱাৰোঁ যদি মই আনৰ স্বাধীনতাটো কাঢ়ি লওঁ। যেনেকৈ তেওঁলোকৰ মই কাৰোবাক যদি দমন কৰোঁ তেওঁ মুক্ত হ'ব নোৱাৰে, গতিকে ময়ো মুক্ত হ'ব নোৱাৰোঁ। The oppressed and the oppressor alike are robbed their humanity. ইয়াত দুয়োটা পক্ষকে তেওঁ দুখ দিছে। অপ্ৰেছড মানে যিসকলে দমন হৈছে এণ্ড দ্য অপ্ৰেছৰ যিসকলে দমন কৰিছে, দুইটাই মিলি আমি কি মানৱীয়তাক আমি কি ৰবড অত্যাচাৰ কৰিছোঁ, মানৱীয়তাক আমি ধ্বংস কৰিছোঁ। দুইটাই পক্ষ মিলি মানৱীয়তাক আমি বহুত বেয়াকৈ ধ্বংস কৰিছোঁ। তো আমি লেচনটো সমাপ্ত কৰিলোঁ আজি। আশা কৰিছোঁ তোমালোকে বুজি পাবা আৰু কিবা বুজি নাপালে মোলৈ ফোন কৰিবা। হ'ব, ধন্যবাদ। আজিলৈ ইমানতে সমাপ্ত হ'ল এই লেচনটো। ইয়াৰ পিছত ইয়াত প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিম।